নাৰীৰ জীৱনৰ সৰ্বোচ্চ সুখ, সৰ্বোচ্চ প্ৰাপ্তি কেৱল স্বামীৰ সেৱাৰ 14টি বছৰৰ বাবে মই দিলো বিসৰ্জন।
শেষ সাধনার বলে মাতৃ কৌশল্যার গর্ভে শ্রীরাম রূপে অন্থমনির অভিশাপে যদিও লভিল জনম আমি চারি ভাই অযোধ্যার চতুর্দিশ খোলছা তিষ্কা দণ্ড হাতে তুলি লৈ অযোধ্যা আমি কৰিছো শাসন যদিও আজি আমি প্ৰজা পালক অযোধ্যার রাজন তথাপিতো কলঙ্কিত নিষ্পেষক রূপে আছে আমার অনেক তিক্ত কাহিনী মাতৃ ইচ্ছা পূরণের পাবে পিতৃ বাক্য পালি স্বর্ণপুরক জলাঞ্জলি দি লভিলো আমি বনবাসী জীবন সেই বেজারতে পিতৃহারা হল যে এ দুর্ভোগী আরাম প্রজার প্রশান্তির পাবে বারে বারে অপমান করি মানসিক ভাবে হেৰুৱালো কনক কমল মোৰ প্ৰিয়া জানকী সকলো হেৰুৱাই আজি আমি গৌৰৱান্বিত জানকীৰ হিয়াৰ উপহাৰে বুকুত সাৱটি এইয়া যে আহ্বান বিদায় সমূহ প্ৰাপ্তি অপ্ৰাপ্তিৰে জীৱনৰ সৰ্বস্তৰ কৰি অতিক্ৰম উপস্থিত হৈছে অপৰাহ্নকালে লৱকুশৰ সহিতে ভাতৃ পুত্ৰগণ লহপহকৈ বাঢ়ি আহিছে সিহঁতে অযোধ্যাৰ গড় বগাবতো বোলে আৰু কিছু কাৰ্য কৰি সমাপন জীৱনৰ পূৰ্ণতা আমি কৰিম আৰু মানৱ জীৱনৰ শাশ্বত সত্য আমি কৰিম গ্ৰহণ যাওঁ ৰাজসভাত পাতি বাবে কৰিছে অপেক্ষা
প্ৰকৃতিৰ আস্বাদনৰ মাজত গিৰিমল্লিকাৰ খিলখিল হাঁহিত পাৰ্বতীৰ পৰশত প্ৰাণ পোৱা কাঞ্চনাজি হৈছে জাতিস্কৃত। এই আমাৰ পুণ্যভূমি কৈলাশ শিখৰ। দেৱতা আৰু অসুৰৰ শান্তিৰ নিমিত্তে বিনাশকাৰী কালটোক প্ৰাণ কৰি নীলকণ্ঠ নাম আমি কৰিলো ধাৰণ। মায়া মোহৰ পৰিধি ভাঙি সৃষ্টি ভাৰসাম্যতা ৰক্ষাৰ স্বাৰ্থত যেবে হয় প্ৰয়োজন শিৱৰ সংহাৰ মূৰ্তি আমি কৰো আহ্বান। জন্ম মৃত্যু বিবাহ জীৱৰ বাস্তৱ সেই উদ্দেশ্যৰে প্ৰভু বিষ্ণুৰ আজ্ঞা মানি যাব লাগে আমি মৰ্ত্যলোকলৈ। তেওঁৰে মানৱীয় অৱতাৰ শ্ৰীৰামচন্দ্ৰক বৈকুণ্ঠলৈ অনাৰ সময় হৈছে সমাগত। যাওঁ ইয়াৰে সুপৰিকল্পনা কৰি কৰ্তব্য সমগ্ৰহৰ।
হরি ওম তৎসৎ। প্রভুর ভোলানাথর ভাবে পিতৃ অত্তির ঔরব ভক্তি অনুখুয়া গর্ভে জন্ম আমারি দুর্বখর নামে সপ্ত ব্রহ্ম প্রমাদিত আজি দুর্বখর মুখে যে আজি দুর্বখকে করিব উপহারি তাকেই ধ্বংস করো হে তিনি বিখ্যাতে দলে রক্ত কত যতক ভঞ্জালো ওখে কি দুর্গতি আর কোনো নয় ক্ষতি আনে যার ভাবে দেব নর সকল কম্পিত আজি দুর্বখর ভয়ে অহংকারী অত্যাচারী গণকে এক মুহূর্ততে হবতি নরকে যন্ত্রণারে ভোগুয়ার হেতু আসে আমারি ও কিয়া পরিচয় এইভাবে ও দ্বিতীয় আজি রেখের বাজে দুর্বাখা হরিয়ামে তসাতে হরিয়ামে তসাতে হরিয়ামে তসাত যাও ওই তাপরি বহিবা প্রসাৰৰ বাবে নিজ কৰ্তব্যত হও অগ্ৰসৰ কৃষ্ণ হৰি তোমালোকৰ বিচক্ষণ ৰাজনীতি ধৰ্মনীতি আৰু প্ৰজানীতিৰ সহায়তে পৰম পূজনীয়
জ্যেষ্ঠ ভাতৃ শ্ৰীৰামচন্দ্ৰই ৰাজ্য শাসন কৰিছে নিষ্ঠাৰে। কোনোদিন হোৱা নাই কোনো ক্ৰুটিৰ সন্মুখীন। কিন্তু কি দাদা? কিন্তু জানকীৰ বিদায় বেদনাত মৰ্মহত হোৱা সেই দাদাৰ মুখত দেখা নাপাওঁ অতীতৰ সেই জ্যোতিষ্মান ৰূপ। কিবা যেন কলীয়া ডাৱৰে চানি ধৰি আছে পূৰ্ণিমাৰ চন্দৰ আভাৰে আলোকিত দাদাৰ মুখমণ্ডল। সঁচা দাদা, মনত পৰিলে অযোধ্যাৰ এই অবিভক্ত দিনৰ শৰীৰৰ প্ৰতি স্তৰে স্তৰে প্ৰবাহিত হৈ মোৰ তিক্ত ৰক্ত চুত। প্ৰজাবৎসল দাদাই প্ৰজাৰ মততে জনাই সন্মতি মাতৃহীনা কৰিলে অযোধ্যাবাসীক অতি নিৰ্মম ভাৱে। আই জানকীক কৰা এনে পৰীক্ষা ইতিহাসে বাৰু কেতিয়াবা কৰিবনে ক্ষমা? লক্ষ্মণ, নাই, ইতিহাসে কৰ্তব্য পালি বাৰে বাৰে নিন্দিব মহাপ্ৰতাপী মহাজ্ঞানী ৰজা শ্ৰীৰামচন্দ্ৰ। লক্ষ্মণ, তাৰ বাবে দাদাৰ সম্পূৰ্ণ দুখ নহয় তথাপি দাদা এয়া অযোধ্যাৰ ৰাজনীতি আৰু ৰাজনীতি পালন কৰা ৰজাৰ কৰ্তব্য প্ৰধান। ইয়াৰ ব্যতিক্ৰম নহয় দাদা। অতীতৰ কথা কোনো আলোচনাই ৰাজ্যৰ প্ৰগতিত জনব্যাঘাত। নিয়তিৰ বিধান ধ্ৰুৱ সত্যৰূপে মানি লোৱা আমাৰ কৰ্তব্য। এনে আলোচনা যদি মহাৰাজৰ হয় অনুভূত, অস্থিৰ মন তেওঁৰ নহবনে বিচলিত। পুনৰ সৃষ্টি হব নব্য নতুন সমস্যাই অযোধ্যাৰ ভূমি। তেতিয়া বাৰু কি হব অযোধ্যাবাসীৰ সেই কথা ভাবা এজিবাৰ। দাদা রামায় রামচন্দ্রায় রামভদ্রায় বেদস্যে রঘুনাথায় নাথায় সীতাপতে নমো নমঃ। উঠা ভাইখন, দাদা মোৰ অস্থিৰতাই তোমালোকক নিশ্চয় কৰিছে ভিতৰত। চিন্তা নকৰিবা ভাইকত, দাদা নিয়তিৰ বিধান আমি মানিবই লাগিব। মানৱ জীৱনৰ প্ৰাপ্তি অপ্ৰাপ্তি হৰ্ষ বিষাদৰ এক অপূৰ্ব মিশ্ৰণ। শুনাকবে কৰ্ণ স্থিৰ কৰি সংক্ষেপতে এটি কথা মোৰ। দাদা আমাৰো বেছিদিন নাই এই সংসাৰত। কিছুদিনৰ পাছত সংসাৰৰ মায়ামোহ দেহ বিসৰ্জন পৰম সত্যকামী কৰিম স্মৰণ। ৰামহীন অযোধ্যাই দেখিব এক নতুন দাদা, এইয়া তুমি কি কৈছা দাদা? তুমি বিহীন অযোধ্যাবাসী আৰু তুমি বিহীন এই অনুজ লক্ষ্মণৰ জানো কিবা অস্তিত্ব আছে অৱকাশ? আত্মাবিহীন শৰীৰৰ আৰু ৰামবিহীন লক্ষ্মণ নহয় সম্ভৱ। কিয় দাদা, কিয় তুমি এনে নিৰ্দয় বাক্য কৰিছা প্ৰয়োগ? এনে কথা কৈ মনো কষ্ট নিদিবা তোমাৰ প্ৰাণৰ ভাতৃ। সঁচা কথা দাদা, শ্ৰৱণ কৰিলে তোমাৰ মুখে এনে অদ্ভুত কথা মনবোৰ একেবাৰে অস্থিৰ হৈ পৰে। দাদা, মন আমাৰ একেবাৰে
অথিন তুমি আমি সমগ্র জগৎ এবে বোলা অস্থির মনত মোৰ জিৰণিৰ হৈছে প্ৰয়োজন আসনত ধৰি শক্তি হিতাৰ প্ৰদান কৰণাৰে পাৰ কৰাই মধুৰ অতীতৰ অধিকাৰী মই উৰ্মিলা জনক নন্দিনী অযোধ্যাৰ ৰাজসুখ ৰাজমৰ্যাদা গ্ৰহণ কৰি বহিছিলো লক্ষ্মণক কৰিছিলো অৰ্পণ হিয়া তেওঁৰেই চৰণত কিন্তু হঠাতে অহা এজাক কাল ধুমুহাই থান বান কৰি থৈ অযোধ্যা নগৰ কাঢ়ি নিলে সকলোতে মোৰ কপালৰ পৰা কোনো এক অশুভ মুহূৰ্তত শুনিবলৈ পাইছিলো
হাৰিব লাগিছিল প্ৰবল বেগেৰে মোৰ অমানিশা এই উৰ্মিলাৰ জীৱনত স্মৰণ কৰি দেৱতাক মোৰ প্ৰভু ভোলানাথক ধৈৰ্যচ্যুত নহলো মই ক্ষন্তেকৰ বাবেও। নাৰীৰ জীৱনৰ সৰ্বোচ্চ সুখ সৰ্বোচ্চ প্ৰাপ্তি কেৱল স্বামীৰ সেৱাৰ 14টি বছৰৰ বাবে মই দিলো বিসৰ্জন। সেইদিনা বাৰু সেই অযোধ্যাৰ কোনো জনতাই তিনি ৰাজমাতাই এবাৰলৈও ভাবিলেনে কেনে আছো মই? মা হালধি গোন্ধ থাকোতেই শৰীৰত গধুৰ শিল বুকুত বান্ধি কেনেকৈ ত্যাগিছিলো মই স্বামী দেৱতা। সেই কথা অপ্ৰকাশ্যে ৰাখিলো মনত। সেইবাবেই হয়তো গোপনে থাকিল উৰ্মিলাৰ জীৱনৰ নিঃসংগ সেই 14টা বছৰ। বাৰু যি কি নহওক অতীতৰ ঘটনা পুনৰাবৃত্তি ঘটাই নচপাওঁ মনত মই কলীয়া ডাৱৰ। যাওঁ নৈমিত্তিক কাৰ্যক্ষেত্ৰত মই সংগই অগ্ৰসৰ। কৃষ্ণ
ভাই লব দাদা জীবন রথৰ দ্ৰুত চক্ৰই আনি উপস্থিত কৰালে আমাক অযোধ্যাৰ ৰাজকাৰীঘৰ দাদা মহৰ্ষি গুৰুদেৱ বাল্মীকি সানি থৈ জীৱন নৌকাৰ প্ৰতিটোৰ ঘাটত বাস্তৱৰ সৈতে সংপিত হৈ মধুৰ অতীতক বুকুত বান্ধি ধূসৰতাৰ দূৰ কৰাৰ পথ আজি কৰিলো মশ্ৰী দাদা যদিও বা মাতৃহীন আমি তথাপিও ৰাম ৰাজ্যই মধুৰতাই যেন উপলব্ধি কৰিব নিদিয়ে আমাক মাতৃৰ অভাৱ হয় দাদা সঁচা কথা দাদা কিন্তু গুৰুদেৱৰ চোতালত বহি আমি যে স্থিৰ নেত্ৰে নিক্ষেপিছিলো আকাশী পথেৰে উভতনি বাট লোৱা সেই শাৰী শাৰী পক্ষীৰ জাক তাতেই যেন বিচাৰি পাইছিলো সৰগত সুগন্ধি সুবাস কিন্তু ৰাজকাৰেঙৰ কুটিলতাত অস্থিৰ হৈ পুনৰ আইৰ আচলত ধৰি কুটিৰৰ মাজে মাজে বনে বনে বিচৰণ কৰাৰ হাবিয়া জাগে মোৰ মনে ৰজনীৰ তমখাই নাখেজুৱে অৰুণৰ জ্যোতি প্ৰসাদৰ এমূৰে বহি আইৰ কথা ভাবি ভাবি সেমেকে নয়ন ভাগি যায় বুকু মোৰ ধান পান কৰি ভাই আই কথাই বাৰে বাৰে জগাই তোলে অসমত পাৰ কৰা সেই মধুৰ স্মৃতিবোৰ কিন্তু এয়া আমাৰ ভাগ্য ৰেখা দাদা তুমি মই অংকন কৰিব নোৱাৰো জন্মদাত্ৰী মাতৃ আজি নাই তথাপিও আই উৰ্মিলা স্নেহে কেতিয়াবাই মাতৃস্থান কৰিলা আৰু হয় সেই কথা স্বীকাৰ কৰিব নোৱাৰো ভাই দাদা অন্যহাতে এই ক্ষণে পিতৃৰ আগে এনে পৰিস্ফুট হয় যদি আমাৰ এনে দুৰ্বল স্বৰূপ তেওঁক বাৰু কোনে দিব সান্তনা দাদা সেয়েহে অতীতৰ কথা স্মৰি মনোকষ্ট নিদিবা নিজৰ তুমি উচিত কথাই কৰিছা প্ৰকাশ পিতৃদেৱৰ সকলো কাৰ্যতে আমি কৰিম সহায় অযোধ্যা গৰিমা ৰক্ষাৰ্থে আমাৰ ক্ষুদ্ৰ প্ৰাণ বিসৰ্জন দিবলৈ সৰ্বদা প্ৰস্তুত নহয় জানো হয় ভাই দাদা তুমি ঠিক কথা কৰিছা প্ৰকাশ হৌৱা পিতা আমাৰ ফালে আহিব লাগিছে পিতা আমাৰ সেৱা কৰিব গ্ৰহণ পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি পৰমন্তপ পিতৰি পিতৃমাতৃ প্ৰিয়ন্তে সৰ্বদেৱতা দীৰ্ঘজীৱী হোৱা বাচাহত পিতা কৰো যদি কৃপা কৰক তজু চৰণত ক্ষমাদানে কৃপা কৰক এই অধৰ্ম বাচা পিতা নকু অপৰাধীকেবে ৰামৰ পাশে কিন্তু কিবা যেন গভীৰ চিন্তাই মস্তিষ্ক উৎফান্ত কৰিছে আজি অযোধ্যা ৰাজনত পিতা দুই পুত্ৰ আমি দুয়ো ভাই আছো তোমাৰ সাৰথি হৈ জীৱনে মৰণে তেনেস্থলত পৰিহাৰ কৰি মানসিক উদ্ভ্ৰান্ততা স্থিৰভাৱে বহি লোৱা ৰাজসিংহাসনে তোমাৰ দায়িত্ব আমি প্ৰজা মানে কৰিম গ্ৰহণ মাত্ৰ তুমি আমাক নিৰ্দেশ কৰিবা প্ৰদান তোমাৰ গৰিমা আৰু মৰ্যাদাৰ মানৰ ৰক্ষাৰ্থে প্ৰতিক্ষণে হস্তম আমি সকলো দিশতে পিতা আছে আমাৰ ধনু টংকা মনোসমাবেগী তাতোকৈও তুমি আছা পিতা স্বৰ্গতকৈও অধিক তেনে স্থলত কোনো চিন্তা আমি নেদেখো কাৰণ বাচাহত পিতা
তোমালোকৰ জ্ঞান তাক কৰিলে অতীত পিতা পিতা তুমি শাসনৰ প্ৰতিটো দিশ কৰিবা আলস মহাজ্ঞানী মন্ত্ৰীবৰে ৰাজকাৰ্য সকলো দিশতে তোমালোকক কৰিব নিপুণ কিন্তু চাব তাতে ৰামৰ অনুপস্থিতিত পিতামহৰ সোণৰ সপোন অযোধ্যাত কাহানি নবয় যেন দুখৰ অশ্ৰু নবজলো পিতা তোমাৰ কথাৰ অৰ্থ তোমাৰ অনুপস্থিতিত পিতা দিবাকৰ অস্তাচলে কৰিছে কমল মাতৃ পূজা কৰি আয়োজন যোৱা তোমালোক মাতৃ উৰ্মিলাৰ কাষে তোমালোকৰ বাবে হয়তো তেওঁ অধীৰ আগ্ৰহেৰে কৰিছে অপেক্ষা ভাল পিতা বলা ভাই বলা বলা Krishna Hare Ram বলে যে ভিন্ন রূপে স্থিতি লোৱা ৰক্ষ কুমাৰী নামৰ মানসী তলিস্কৰ সকলো সৌন্দৰ্য সন্মিলিত ৰূপেৰে মই আছিলো ত্ৰিভুৱন বিজয় দশননৰ ভগ্নী যদিও বা মই দক্ষ কুলত তথাপিও ব্ৰহ্মদেৱে বিৰাজিত মোৰ শৰীৰত কাৰণ পিতৃ মোৰ বিশ্বাসবা ব্ৰহ্মকুলীন হস্ত নখৰ আকাৰে লুপ্ত কৰি জন্মগত নাম কোনে কলে মই বোলে চন্দ্ৰনখা কোনে কলে মই বোলে
স্বামীৰ মৃত্যুৰ পাছত দাদাৰ অনুমতি লৈ সন্ধান কৰিছিলো মই দ্বিতীয়জনৰ। তেনেতে দেখা পাই ৰামচন্দ্ৰৰ মদন মোহন ৰূপ কাবাতুৰা প্ৰাণ মোৰ শীতল কৰিবৰ বাবে তেওঁক মই বিচাৰিছিলো কাষত আৰু দিছিলো প্ৰেমৰ প্ৰস্তাৱ। কিন্তু প্ৰত্যাখ্যান কৰি মোৰ প্ৰেমৰ প্ৰস্তাৱ লাঞ্ছনা গঞ্জনাৰে উপচাই পেলালে মোক ৰাম লক্ষ্মণৰ সহায়ে পাখালি যায়। এজনী অবলাক অসহায় অৱস্থাত বনৰ মাজত কৰোতে উৎপীড়ন। খন্তেকলৈও কম্পন তোৰ হৃদয়ত নাহিল নেহিতা। নকান ছেদন কৰি কাপুৰুষ লক্ষ্মণে জাগ্ৰত কৰিলে মোক ৰাজ্যসিংহে। আজি মই লাঞ্ছিত, আজি মই অপমানিতাৰে মাধৱৰ হাতে। অপমানৰ যোগ্য প্ৰতিশোধ লবই ৰাজ্যসিংহ নখায়। ৰঘুকুল ধ্বংস আজি মোৰ জীৱনৰ একমাত্ৰ ব্ৰত। যাওঁ কুম্ভ নিকুম্ভৰ সহায়ত কৰ্তব্যৰ মায়া জালেৰে ৰাক্ষসৰ তপত অগ্নিত ৰঘুকুল বিনাশৰ ৰচুংগৈ। কুম্ভ নিকুম্ভ কুম্ভ কৃষ্ণ হৰি জয় কুম্ভ মহাবীর গণ, জয় নিকুম্ভ মহাবীর গণ, জয় মহাবীর গণ। সংক্রান্ততে আজ নিষ্পেষিত আমি আপন রাজ্য অপমান এই আমার
ঘোর অপমান রাজ্যতে আজি ব্যক্ষিত আমি ৰাজহিংসাখনৰ পৰা নীতি হত্যাকাৰী সেই পাপিষ্ঠ জগনকে কৰি উৎপীড়ন প্ৰতিশোধৰ দাবানল জ্বলাম ভিকন মনত পৰিলে সেই লংকা ধ্বংসকাৰী বান্দৰ আৰু মানৱৰ অত্যাচাৰ ৰক্ষতে জুমুৰি উতলাটো কোনে ও ভয় এটি এটি কৰি হত্যা কৰি ৰাজ্যখনক আশ্চৰ্যৰে ৰঞ্জিত কৰিম নিকুম্ভৰ দুহাৰ হয় মনত পৰেনে সেই অপমানৰ কথা প্ৰস্তুত কৰা হনুমানৰ সেই গদাৰ প্ৰহাৰ যি গদা প্ৰহাৰে ৰাজ্য চ্যুত কৰিছিল দুয়োকে আমাক মনত নেপেলা বাৰু সেই অপমানৰ কথাও ৰাজ্যচ্যুত কৰি আমাক অন্যায়ভাৱে পিতৃৰ সৈতে হত্যা কৰিব খুজিছিল জ্যেষ্ঠ পিতা ৰজা দুষাণনক ধ্বংস কৰিব খুজিছিল ৰাক্ষসকুল পৃথিৱীৰ পৰা আৰু বাবে সমানে জগৰীয়া মই তোৰ বিশ্বাসঘাতক সদনমুখী ৰাক্ষস ৰাজা বিবেক ৰুথুমতে হত্যা কৰি দেহন্তা ৰাম লক্ষ্মণকে পূৰ্ণ কৰিম মনৰ অনুবাদনা আৰু পাছত সম্পন্ন কৰিবি দেখক দ্ৰোহীৰ বিচাৰ কথাই কৈছা দাদা প্ৰস্তুত কৰি সৈন্য বাহিনী মানৱ ৰাজ্য আমি বলা ভাই বলা প্ৰতিশোধৰ ৰক্তিয়ে দহন কৰিছে এই হৰিবহৰিৰ বোৰ সিহঁতৰ তপ্ত ৰক্ত ৰাক্ষসকুলকে কৰিম তৰ্পণ উঠক প্ৰলয়ৰ হাতক নিশিখা জ্বলি উঠক মেদিনী কপাই জয় ৰাক্ষসকুল জয় মহাবীৰ গণৰ জয় মহাবীৰ গণৰ